মাননীয় সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ সংবাদ মেলত উপস্থিত থকাৰ কাৰণে। এইটো পৰা ক'লো ইয়াত ক'ব লাগিব নেকি? ইয়াত ক'ম নে? মাননীয় সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ সংবাদ মেলত উপস্থিত থকাৰ কাৰণে। আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ দুগৰাকী মাননীয় ভাইচ প্ৰেছিডেণ্ট নিপেন ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ বুৰ্ণ গগৈ ডাঙৰীয়া, আমাৰ দুগৰাকী সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া, খলিলুৰ ৰহমান ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ মুখপাত্ৰ মেহেদী আলম বৰা ডাঙৰীয়া ইয়াত উপস্থিত আছে। ইতিমধ্যেই আমাৰ নেতা লোকসভাত আমাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই সংবাদ মাধ্যম যোগে আমাৰ দলৰ পৰা দাবী জনোৱা হৈছিল যে আমেৰিকাৰ ছিকিউৰিটি এক্সচেঞ্জ কমিটি আদানীৰ বিৰুদ্ধে যি অভিযোগ আনিছে, গৌতম আদানী ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে যে সৌৰ শক্তি বিক্ৰী কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ বিষয়াসকলক ২০০০ কোটি টকা তেওঁ ঘোষ দিছিলে। আৰু ইয়াৰ আগতেও উচ্চতম ন্যায়ালয়ে আদানী ডাঙৰীয়াৰ বিৰুদ্ধে ২ মাহৰ ভিতৰত গোটেই এনকুৱাৰী সম্পূৰ্ণ কৰিবৰ কাৰণে যিটো নিৰ্দেশ দিছিলে, সেইটো আমি সকলোৱে জানো যে সেবিৰ ডাইৰেক্টৰ মাধৱী বুছ ডাঙৰীয়ানীৰ লগত তেওঁৰ যিটো আৰ্থিক ভিতৰুৱা লেনদেন আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অত্যন্ত ঘনিষ্ঠ এজন ব্যৱসায়িক বা উদ্যোগপতি হিচাপে জনাজাত গৌতম আদানীৰ বিৰুদ্ধে এতিয়ালৈকে কোনো আইনগত বা শাস্তিমূলক ব্যৱস্থা লোৱা হোৱা নাই। কিন্তু আমি কংগ্ৰেছ দলে আজি কেইবামাহৰ আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰক ১০০টা প্ৰশ্ন উত্থাপন কৰিছিলোঁ। আৰু আজি আমেৰিকাৰ FBI যিখিনি কথা ফাদিল কৰিছে, তাৰ পৰা এইটো প্ৰমাণ হৈছে যে ইণ্ডোনেছিয়াৰ পৰা গুজৰাটলৈ কয়লা আহি পাওঁতে যেনেকৈ ৫০% মূল্য বৃদ্ধি হৈছিলে, আৰু আজি আমি গোটেই দেশত সাধাৰণ মানুহবিলাকে যেতিয়া লাইটত ছুইচটো দিয়ে, ছুইচ দিয়াৰ লগে লগে যিটো বিল বৃদ্ধি হয়, সেই পইচা গৌতম আদানী ডাঙৰীয়াৰ হাতলৈ যায়। আৰু সেই পইচাৰে আমাৰ দেশত এটা পলিটিকেল ফাণ্ডিং, বিজেপি দলে ক'ত চৰকাৰ ভাঙিব লাগে, বিজেপি দলে ক'ত চৰকাৰ পাতিব লাগে, এই পলিটিকেল ফাণ্ডিংটোতো মোদী ডাঙৰীয়াই গৌতম আদানী ডাঙৰীয়াৰ পইচা ব্যৱহাৰ কৰে বুলি ইতিমধ্যে এই কথা আমি কৈ আহিছিলোঁ। আৰু আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানা দিয়াৰ পাছতো, সুপ্ৰিম কোৰ্টে তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতো আজিও যে মুকলি আকাশৰ তলত গৌতম আদানী ডাঙৰীয়া আছে, তাৰ পৰা এইটোৱেই প্ৰমাণ হয় যে দেশৰ প্ৰধানমন্ত্ৰীয়ে গৌতম আদানী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, শাস্তিমূলক ব্যৱস্থা ল'ব নোৱাৰে। কাৰণ গৌতম আদানী ডাঙৰীয়াৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰত্যক্ষ আৰ্থিক লেনদেনৰ সম্পৰ্ক আছে। আৰু লাহে লাহে আমি কংগ্ৰেছ দলে এই কথাবিলাক তথ্যভিত্তিক ফাদিল কৰিবলৈ গৈ আছোঁ। কিন্তু বন্ধুসকল, আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বকালৰ
দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে আমি কংগ্ৰেছ দলে কৈ আহিছোঁ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি যিজন মানুহক আমি কওঁ এতিয়া গৌতম আদানী ডাঙৰীয়াৰ যিটো সৌৰ শক্তি বিক্ৰীৰ 2000 কোটি টকীয়া দুৰ্নীতি আমেৰিকাত ফাদিল হৈছে সেই গোটেই যদি আপুনি নেক্সাছটো যদি ভালকৈ পৰ্যবেক্ষণ কৰি দেখিব তাতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জড়িত আছে মই আপোনালোকক কেইটামান তথ্য দিব বিচাৰিছোঁ যিটো মৰিছাছৰ যিটো এজিউৰ বুলি কোম্পানী AZURE এই এজিউৰ কোম্পানীৰ লগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো যে সম্পৰ্ক আছে আৰু সেই সম্পৰ্কৰ আঁৰৰ মানুহজন যে গৌতম আদানী ডাঙৰীয়া এই কথাটো আমেৰিকাত যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টৰ তথ্য যদি আপুনি ভালকৈ অধ্যয়ন কৰি দেখা পাব বজাৰৰ দৰতকৈ অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই 2029 কোটি টকাৰ উৎকোচ বিলাইছিল যেতিয়া আদানী ডাঙৰীয়াৰ যিটো কোম্পানী আছিল আদানী গ্ৰীণ আৰু কানাডাৰ এজিউৰ পাৱাৰ এতিয়া অসমত এটা 90 মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প চলি আছে 90 মেগাৱাটৰ এই প্ৰকল্পটো এজিউৰ গ্ৰুপে অসমত আৰম্ভ কৰিছে আৰু এজিউৰ গ্ৰুপৰ পাৰ্টনাৰ হৈছে আদানী গ্ৰীণ আৰু আমেৰিকাত ফাদিল হোৱা আমেৰিকাত ইতিমধ্যে যিটো তাৰ ন্যায়াধীশে যিটো ৰায় যিটো নোট দিছে তাত লিখা আছে যে 2021 চনৰ আগষ্ট মাহত গৌতম আদানী ডাঙৰীয়াই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী ডাঙৰীয়াক লগ কৰিছিল আৰু তাত এইটোও লিখা আছে যে 1 মেগাৱাট বিদ্যুৎ যদি এই এজিউৰ আৰু আদানী গ্ৰীণৰ পৰা ক্ৰয় কৰে তেতিয়াহ'লে 25 লাখ টকা ঘোষ দিব আৰু জগনমোহন ৰেড্ডী ডাঙৰীয়াই 7,000 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ এটা চুক্তি কৰিছিলে আৰু 25 লাখকৈ যদি 1 মেগাৱাটত পায় তেতিয়াহ'লে প্ৰায় 1700 কোটি টকা জগনমোহন ৰেড্ডী ডাঙৰীয়াই আদানী আৰু এজিউৰৰ পৰা পাইছে বুলি আমেৰিকাৰ সেই তথ্যত প্ৰকাশ হৈছে এতিয়া একেধৰণে অসমলৈ আদানী ডাঙৰীয়া কেতিয়া আহিছিল আপুনি চাব তাৰিখটো 2022 চনৰ ফেব্ৰুৱাৰী মাহত গৌতম আদানী ডাঙৰীয়া অসমত আহি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ ধৰিছিলে 2022 চনৰ ফেব্ৰুৱাৰী মাহত আদানী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিটিংখন হৈ যোৱাৰ পিছত 2022 চনৰ জুলাই মাহত এই অভিযুক্ত এজিউৰ গ্ৰুপে যিটো 90 মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প ইয়াত কাম আৰম্ভ কৰিছিলে সেইটোৰ আধাৰশিলা কৰা অনুষ্ঠানত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু 25 বছৰৰ কাৰণে ইমান বেছি দামত এই আদানী গ্ৰীণ আৰু এজিউৰ গ্ৰুপৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আদানী গ্ৰীণ আৰু এজিউৰৰ লগত চুক্তি সম্পাদন কৰিছিলে গতিকে মোৰ আৰু APDCL সেই বিদ্যুৎখিনি ক্ৰয় কৰিব এতিয়া এইটো আওপকীয়াকৈ ওলাই পৰিছে যে জগনমোহন ৰেড্ডী ডাঙৰীয়াক যিটো প্ৰস্তাৱ দিয়া হৈছিলে যে আপুনি যদি 1 মেগাৱাট কিনে 25 লাখ পাব তেওঁ 7,000 মেগাৱাট কিনিছে এতিয়া অসমত 90 মেগাৱাট প্ৰডাক্ট কৰিব আৰু 25 বছৰলৈকে ভৱিষ্যতে 25 বছৰ APDCL অধিক দামত এই বিদ্যুৎখিনি ক্ৰয় কৰি থাকিব
ইয়াৰ পইচা কোনে দিব লাগিব এই বিদ্যুতৰ ৰিটেইল সেলাৰ আৰু গ্ৰাহক কোন হ'ব আমি সাধাৰণ মানুহখিনি অৰ্থাৎ আগন্তুক 25 বছৰত এজিউৰে সোলাৰ পাৱাৰ অসমত যিমান বিক্ৰী কৰিব তাত 1 মেগাৱাটৰ বিৰুদ্ধে 25 লাখকৈ টকা যেনেকৈ জগনমোহন ৰেড্ডি ডাঙৰীয়াই পাইছে বুলি কৈছে তেনেকৈ যদি ইয়াত দি থাকিবলগীয়া হয় তেতিয়াহ'লে অসমৰ মানুহে সাধাৰণ মানুহে প্ৰত্যেকটো লাইটৰ বিনিময়ত এটা পইচা এই দুৰ্নীতি গোটেই ৰেকেটটোক আমি ভৰি থাকিব লাগিব সেইকাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে মই এইটো দাবী কৰিছোঁ যে আমি যি জইণ্ট পাৰ্লিমেণ্টাৰী কমিটি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই দাবী কৰিছে তাত অসমৰ এই এজিউৰৰ 90 মেগাৱাটৰ প্ৰজেক্টটো সম্পৰ্কতো এনকুৱাৰী হ'ব লাগে বুলি আমাৰ দাবী আৰু CBI EDয়ে আজি কেইদিনমানৰ আগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক 10-15 কোটি টকাৰ দুৰ্নীতি গোচৰত গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক যিমান টকা দুৰ্নীতি গোচৰত গ্ৰেপ্তাৰ কৰিছে তাতকৈ বহুগুণে বেছি টকাৰ দুৰ্নীতি গোচৰত এতিয়া গৌতম আদানী ডাঙৰীয়া অভিযুক্ত হৈছে আৰু সেই গৌতম আদানী ডাঙৰীয়াকে আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে বৈঠালাংচুত জনজাতিসকলৰ পৰা কাঢ়ি লৈ 7,000 বিঘা মাটি চিমেণ্ট ফেক্টৰীৰ কাৰণে দিবৰ কাৰণে সিদ্ধান্ত লৈছে বিষয়টো চাব অসমৰ মুখ্যমন্ত্ৰীয়ে বেলেগ বেলেগ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত এটা নেক্সাছ ওলাইছে সৌৰশক্তি ক্ৰয় আৰু ভাৰতবৰ্ষৰ ভিতৰত যে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি আমি কওঁ সেই ট্ৰেক ৰেকৰ্ডটো ধৰি ৰাখিবৰ কাৰণে আমেৰিকাৰ আদালতে দোষী সাব্যস্ত কৰা গৌতম আদানীক বৈঠালাংচুত ডিমা হাছাও জিলাৰ বৈঠালাংচুত জনজাতি বসতিস্থল তাতো 7,000 বিঘা মাটি দিবৰ কাৰণে ইতিমধ্যে বিভিন্ন কাম কাজ আৰম্ভ কৰিছে গতিকে আমি এইটো জানো যে যেতিয়ালৈকে বিজেপি হৈ থাকিব হিমন্ত বিশ্ব শৰ্মা বা যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে ভাষণ চলি থাকিব না খাওঁগা না খানে দুংগা না খাওঁগা না খানে দুংগা কাৰণ কম কম নাখায় আমি খোৱা বুলি ক'লে যিটো বুজোঁ পেট ভৰাই পেলাই খোৱা তেনেকুৱা খানা তেওঁলোকে কথা কোৱা নাই তেওঁলোকে এই ধৰণৰ 2,000 কোটি টকাৰ দুৰ্নীতি 7,000 বিঘা মাটি এই ধৰণৰ ডাঙৰ ডাঙৰ খাদ্য তেওঁলোক এজন এজন ৰাক্ষসৰ ৰূপ লৈছে গতিকে এই কথাখিনি অসমৰ ৰাইজৰ সন্মুখত মই এইকাৰণে ৰাখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশলৈ দুৰ্নাম কঢ়িয়াই অনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানী ডাঙৰীয়াৰ লগতো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিলি দুটা বৃহৎ দুৰ্নীতিৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে সেই কথাটো অসমৰ ৰাইজে জনা দৰকাৰ আৰু আজি তাৰিখত মই জানো যে আমি যিমানেই নকওঁ গৌতম আদানী ডাঙৰীয়াক মোদী চৰকাৰে যে কিবা শাস্তি দিব পাৰিব বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপি চৰকাৰে বিজেপি নিৰ্দেশত CBI ED ইনকাম টেক্সে যে কিবা শাস্তি দিব পাৰিব আমি বিশ্বাস নকৰোঁ দিব নোৱাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ধৰণে যিবিলাক পইচা উপাৰ্জন কৰে সেইটো পলিটিকেল ফাণ্ডিঙত ব্যৱহাৰ হয় আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে মই পাৰ্ট টাইম CM বুলি কওঁ এখন ৰাজ্যৰ এজন নিৰ্বাচিত প্ৰতিনিধিয়ে যে গৈ পেলাই ঝাৰখণ্ডত মাহৰ পাছত মাহ বহি আছে এইটো ভাষণ দিবৰ কাৰণে তেওঁক মাতি নিয়া নাই যি লুটপাটৰ ধন অসমত যি ধৰণে লুটপাট চলি আছে চাৰিওফালে যিটো লুটপাট ভ্ৰষ্টাচাৰ দুৰ্নীতি তাৰ উপাৰ্জিত ক'লা ধন নি পেলাই ৰাজস্থানৰ ৰাজনৈতিকভাৱে বিজেপিক জিকাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে সেইকাৰণে আমি
আমাৰ নেতা লোকসভাৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে গোটেই কথাখিনি দেশবাসীক কৈছে কিন্তু অসমতো যে আদানী ডাঙৰীয়াৰ হাতুৰা কেঁকুৰা চেপা যে ইতিমধ্যে সোমাই পৰিছোঁ আমি আমাৰ ঘৰৰ ইলেক্ট্ৰিচিটি ছুইচৰ লগত যে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে APDCLৰ জৰিয়তে আমি যে গৌতম আদানী আৰু এজিউৰক যে পইচা দি থাকিব লাগিব 25 বছৰ এই কথাটো অসমৰ ৰাইজে ভালকৈ জনা দৰকাৰ সেইকাৰণে আহি থকা সময়ত এই কথাবিলাক আৰু বিতংভাৱে কম আমি অতি শীঘ্ৰে গৌতম আদানী ডাঙৰীয়াক গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছোঁ আৰু অসমৰ এই দুইটা প্ৰকল্পত গৌতম আদানী ডাঙৰীয়াৰ যিটো ইনভলভমেণ্ট অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে যিটো গোপন সম্পৰ্ক সেইটো সম্পৰ্কটো আমি JPCৰ এনকুৱাৰীৰ আওতালৈ বিষয়টো অনাটো বিচাৰিছোঁ আৰু আমাৰ এইটো দৃঢ় বিশ্বাস যে উপযুক্ত সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ গোটেই কাহিনী অধিক তথ্য সহকাৰে আমি আপোনালোকৰ আগত ফাদিল কৰিম ধন্যবাদ